বসুন্ধৰা 1 and 2 সময়ত যিমান মণ্ডল এৰেষ্ট হ'ল এটা আমাৰ বাবে দুখৰ কথা। মানুহে মণ্ডলক ছোৱালীয়ে বিয়া নিদিয়া। মই সকলোকে অনুৰোধ কৰিম, আপোনালোকে ভাল কাম কৰি আছে, ভাল কাম কৰক আৰু মণ্ডল সকলকো ভাল কৰাৰ কাৰণে অলপমান চেষ্টা কৰক। মণ্ডলৰ মতে নচলিব, তেওঁলোকক আপোনালোকে চলোৱা আৰম্ভ কৰক। কাৰণ মই গোটেই সমাজখনক কোৱা নাই, কিন্তু যিমানখিনি মণ্ডল এৰেষ্ট হ'ল ডিউৰিং দ্য বসুন্ধৰা, নহ'লে হয়তো এৰেষ্টেই নহ'লহেঁতেন। বসুন্ধৰা 1 and 2 সময়ত যিমান মণ্ডল এৰেষ্ট হ'ল এটা আমাৰ বাবে দুখৰ কথা। মানুহে মণ্ডলক ছোৱালীয়ে বিয়া নিদিয়া। কিন্তু আজিকালি মণ্ডলবিলাক ডেকা ল'ৰা, ধুনীয়া ল'ৰা, সেই নহয়। মণ্ডলসকলক সন্মান দিয়াটো, তেওঁলোকৰ ৰেচপেক্টটো উভতাই দিয়াটো আমাৰ কাম। কাৰণ দে আৰ ভেৰি ইণ্ট্ৰিগেল পাৰ্ট। সেইকাৰণে মই মণ্ডল নামটো পৰিৱৰ্তন কৰিব কৈছোঁ। দিজ আৰ এজ অল্ড ব্ৰিটিছ নেম, উই শুড চেঞ্জ ইট। প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়াই সদায় কয় ডিমলিছ অল কলনিয়েল লিগেচি। মণ্ডল, কাননগো, দিজ আৰ অল ব্ৰিটিছ ৱৰ্ড এণ্ড কণ্টেম্পিয়াছ ৱৰ্ড, নট এ ভেৰি নাইচ ৱৰ্ড। আৰু এই ৱৰ্ডবিলাকৰ কাৰণে মানুহজনে ভাবে মই মণ্ডলহে হ'লোঁ, গতিকে মোৰতো কোনো সমাজত সন্মান নাই, গতিকে মই এইটোৱে কওঁ। বাট ই মণ্ডল বিকাম land revenue assistant, he will get back a dignity. A dignity pale manuhe beya kaam nokore, with the exception of few people. সেইকাৰণে মই সাৰ্কেল অফিচাৰসকলক অনুৰোধ কৰিম যে বসুন্ধৰা 3 সময়ত যাতে কোনো মণ্ডল সাসপেন্ড হ'ব নালাগে, কোনো হাতে লুটে ধৰিব নালাগে। আপোনালোকে কাউন্সেলিং কৰক। আৰু য'ত আপোনালোকক নিজৰে কাউন্সেলিং প্ৰয়োজন, তেওঁলোকে সেলফ কাউন্সেলিং কৰি লওক। যাৰ নিজৰ আছে নেকি নিজৰ কাউন্সেলিং প্ৰয়োজন? আছে যদি হাত উঠাওক, কাৰ আছে? ঠিক আছে, চবে নাই বুলি কৈছে, পিছত ওলাব নালাগে। চ' সেলফ কাউন্সেলিং কৰি হ'লেও আমি নিজক ঠিক কৰিব লাগিব আৰু মণ্ডলসকলক কাউন্সেলিং কৰক। মই ডিচি আৰু এডিচি সকলক এটা অনুৰোধ কৰিম, আপোনালোকে চাৰ্কেল ভিজিটত গ'লে মণ্ডলসকলক মাতি একাপ চাহ খাব। গিভ দেম ডিগনিটি। চাহ খাই তেওঁলোকক বুজুৱাব যে ইউ আৰ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ এডমিনিষ্ট্ৰেশ্যন। নামটো পৰিৱৰ্তন হৈ যাব লোকসভাৰ পিছতে। আৰু তেওঁলোকক লগত লওক। আৰু তেওঁলোক যদি অনেষ্টলি লগত থাকে, আপোনালোকে বহুত কৰিব নোৱাৰা কাম দাপাত ডুব হৈ যাব। অলপমান চিন্তা কৰক আৰু মণ্ডল এপইণ্টমেণ্টৰ সময়তো কিছুমান বেকগ্ৰাউণ্ড চাই এপইণ্টমেণ্ট দিব লাগে। হেভিচুৱেল যিবিলাক মানুহ আছে, টকা পইচাই খাই ভাল পায়, এনেকুৱা মানুহক এইবিলাকৰ পৰা দূৰতো ৰাখিব লাগে।